মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ সকলো প্ৰশ্ন উত্তৰ। তোমালোকেও যদি সমাজ বিজ্ঞানত ভাল নম্বৰ 80 বা 90 ৰ ওপৰত পাব বিচাৰা তেনেহলে শৰ্ট প্ৰশ্নৰ উত্তৰ আৰু এমসিকিউ তোমালোকৰ বাবে খুবেই দৰকাৰী। তো আজি মই সমাজ বিজ্ঞানৰ ইতিহাস অধ্যয়নৰ গুৰুত্বপূৰ্ণ শৰ্ট প্ৰশ্ন আৰু এমসিকিউ তোমালোকৰ বাবে লৈ আহিছো। মই আশা কৰো যদি তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকা তোমালোকে ইয়াৰ পৰা প্ৰায় 80 ৰ পৰা 90% তোমালোকে কমন পাবা। তো আজিৰ শৰ্ট কোৱেশ্চনৰ প্ৰথম প্ৰশ্নটো কি? ভাৰতীয় জাতীয় কংগ্ৰেছৰ কেতিয়া আৰু কোনখন অধিৱেশনত পূৰ্ণ স্বৰাজক ভাৰতীয়সকলৰ মুখ্য লক্ষ্য হিচাপে ঘোষণা হৈছিল? তাৰ পিছত দ্বিতীয় কোৱেশ্চনটো কি? বংগ বিভাজনৰ পিছত সৃষ্টি হোৱা পূৰ্ব বংগ আৰু অসম প্ৰদেশৰ লগত সংযুক্ত কৰা বংগৰ তিনিটা মুখ্য ভৌগোলিক অঞ্চলৰ নাম উল্লেখ কৰা। তাৰ পিছত 3 নম্বৰ কোৱেশ্চনত কি কৈছে? ভাৰতত মুছলিম লীগ কেতিয়া গঠন কৰা হৈছিল? এটো 2022 চনত আহিছিল। তাৰ পিছত 4 নম্বৰ কোৱেশ্চনত কি কৈছে? কাৰ সভাপতিত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সন্মিলনে ভাৰতীয়সকলৰ বাবে স্বৰাজ প্ৰস্তাৱ গ্ৰহণ কৰিছিল? 5 নম্বৰ কোৱেশ্চনটো কি? বন্দে মাতৰম আলোচনীখন কোনে সম্পাদন কৰিছিল? 6 কৰ্নিভেলছ ষ্ট্ৰিটছ লক্ষ্মী ভাণ্ডাৰ কোনে আৰম্ভ কৰিছিল? তাৰ পিছত 7 নম্বৰ কোৱেশ্চনত কি কৈছে? এন্ড্ৰ ফ্ৰেছৰ কোনখন ৰাজ্যৰ মুখ্য আয়ুক্ত আছিল? তাৰ পিছত 8 নম্বৰ কোৱেশ্চনত কি কৈছে? তাৰ পিছত 8 নম্বৰ কোৱেশ্চনত কি কৈছে? প্ৰথমনাথ ৰায় চৌধুৰীৰ দ্বাৰা লিখিত এখন গ্ৰন্থৰ নাম ক'ব পাৰিবনে? তাৰ পিছত 9 নম্বৰ কোৱেশ্চনত কি কৈছে? স্বদেশী আন্দোলনৰ সময়ত কোনে এটা লোহৰ কাৰখানা স্থাপন কৰিছিল? স্বদেশী আন্দোলনৰ সময়ত কোনে এটা লোহাৰ কাৰখানা স্থাপন কৰিছিল? তাৰ পিছত 10 নম্বৰ কোৱেশ্চনত কি কৈছে? বেংগল কেমিকেল নামৰ উদ্যোগটোৰ মুখ্য প্ৰৱৰ্তক কোন আছিল? 11 বিশ্ববিদ্যালয় আইন কেতিয়া গৃহীত হৈছিল? 12 চনৰ দ্বিতীয় ঘূৰণীয়া মেজমেলৰ সন্মিলিত অংশগ্ৰহণ কৰা কংগ্ৰেছৰ প্ৰতিনিধিজনৰ নাম কি? এটো 2023 চনত আহিছিল। তাৰ পিছত সত্যাগ্ৰহ শব্দটোৰ দ্বাৰা তুমি কি বুজা? এটো 22 চনত আহিছিল। তাৰ পিছত জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ কেতিয়া সংঘটিত হৈছিল? এটো ভেৰি ইম্পৰ্টেন্ট। তাৰ পিছত 15 নম্বৰত কি কৈছে? বিখ্যাত আগষ্ট বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? তাৰ পিছত 16 জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদ কোনে নাইট উপাধি ত্যাগ কৰিছিল? তাৰ পিছত 17 নম্বৰ প্ৰশ্নত কি কৈছে? ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখা কোনে নিৰ্ধাৰণ কৰিছিল? 18 জিন্নাহে দ্বিজাতি তথ্যৰ ধাৰণা কেতিয়া আৰু ক'ত আগবাঢ়িছিল? তাৰ পিছত 19 নম্বৰ প্ৰশ্নত কি কৈছে? লৱণ আইন ভংগ কৰিবলৈ গান্ধীয়ে কোন তাৰিখে দাণ্ডিলৈ পদযাত্ৰা আৰম্ভ কৰিছিল? তাৰ পিছত 20 নম্বৰ প্ৰশ্নত কি কৈছে? ফুলগুৰি বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? 21 ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰ হৈছিল? 22 লাচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? 23 নম্বৰত কি কৈছে? পত্ৰুঘাটৰ কৃষকৰ বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? 24 নম্বৰ কোৱেশ্চন ফুলগুৰিত হোৱাৰ সময়ত প্ৰহাৰত নিহত হোৱা ব্ৰিটিছ বিষয়াজনৰ নাম কি? তাৰ পিছত 25 নম্বৰ কোৱেশ্চনত কি কৈছে? 1857 চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কোনজন আহোম ৰাজকুমাৰৰ সিংহাসনত পুনৰ প্ৰতিষ্ঠিত কৰিব বিচাৰিছিল? 26 নম্বৰ কোৱেশ্চনত কি কৈছে? মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? তাৰ পিছত 27 নম্বৰ কোৱেশ্চনত কি কৈছে? অসম সংঘৰ প্ৰথম অধিৱেশনত আনুষ্ঠানিকভাৱে নিৰ্বাচিত সভাপতিজনৰ নাম লিখা। তাৰ পিছত 28 নম্বৰ কোৱেশ্চনত কি কৈছে? অসম সংঘৰ প্ৰথম অধিৱেশনত আনুষ্ঠানিকভাৱে নিৰ্বাচিত সাধাৰণ সম্পাদকজনৰ নাম। তাৰ পিছত 29 নম্বৰ কোৱেশ্চনত কি কৈছে? অসম সভা কোনে গঠন কৰিছিল? তাৰ পিছত 30 নম্বৰ কোৱেশ্চনত কি কৈছে? অসম সংঘৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? আৰু 31 নম্বৰ কোৱেশ্চনত কি কৈছে? যোৰহাট সাৰ্বজনীন সভা গঠনৰ বাবে দায়বদ্ধ এজন ব্যক্তিৰ নাম লিখা। তাৰ পিছত 32 নম্বৰ কোৱেশ্চনত কি কৈছে? অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হৈছিল? 33 নম্বৰ কোৱেশ্চনত কি কৈছে? গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া আৰম্ভ কৰা হৈছিল?
34 নম্বৰ প্ৰশ্নত কি কৈছে অসম প্ৰাদেশিক কংগ্ৰেছ সমিতিৰ প্ৰথম সভাপতি কোন আছিল 35 নম্বৰ প্ৰশ্নত কি কৈছে অসম ছাত্ৰ সন্মিলনৰ মুখপাত্ৰ কি আছিল তাৰ পিছত 36 নম্বৰ প্ৰশ্নত কি কৈছে গুৱাহাটী বিশ্ববিদ্যালয় স্থাপনত কোন সংগঠন সফল হৈছিল 37 নম্বৰ প্ৰশ্নত কি কৈছে অসম সাচিবাতত লিখা দুখন সৰু চিত্ৰাঙ্কিত পুথিৰ নাম লিখা 38 নম্বৰ প্ৰশ্নত কি কৈছে ওজাবালিৰ দুটা বিভাগৰ নাম লিখা 39 নম্বৰ প্ৰশ্নত কি কৈছে ভট্টদেৱৰ দুখন জনপ্ৰিয় গ্ৰন্থৰ নাম লিখা 40 নম্বৰত কি কৈছে ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটা প্ৰদান কৰা প্ৰখ্যাত গোৱালপাৰীয়া লোকগীত শিল্পীগৰাকীৰ নাম ক'ব পাৰিবানে আৰু 41 নম্বৰ প্ৰশ্নত কি কৈছে দক্ষিণ ভাৰতৰ প্ৰাচীন শিলৰ মন্দিৰবোৰত কোন স্থাপত্য শৈলী পোৱা যায় 42 নম্বৰ প্ৰশ্নত কি কৈছে উত্তৰ ভাৰতৰ প্ৰাচীন শিলৰ মন্দিৰবোৰত কোন স্থাপত্যৰ পোৱা যায় আৰু 43 নম্বৰ প্ৰশ্নত কি হৈছে বৃন্দাবনী বস্ত্ৰ নামৰ বয়ন শিল্পৰ কৃতিত্ব কোনজন অসমীয়া সন্তানক দিয়া হৈছে তাৰ পিছত 44 নম্বৰ প্ৰশ্নত কি কৈছে অসমীয়া ভাষাত ৰামায়ণ কোনে লিখিছিল তাৰ পিছত 45 নম্বৰ প্ৰশ্নত কি কৈছে শংকৰদেৱৰ প্ৰযোজনা কৰা প্ৰথম নাটকখনৰ বা নাটকখনৰ নাম লিখা তো এই 45টা শর্ট কোশ্চেন তোমালোকক যদি উত্তৰ লাগে মোৰ কমেন্ট বক্সত মোৰ ইনষ্টাগ্ৰামৰ লিংক পাবা তাত গৈ মোক ফলো কৰি এটা মেছেজ দিবা মই তোমালোকক ইয়াৰ উত্তৰখিনি তোমাক প্ৰভাইড কৰিম পিডিএফ আকাৰত তো তোমালোকে কাইন্ডলি মোক ইনষ্টাগ্ৰামত ফলো কৰি তোমালোকে পিডিএফটো ল'ব পাৰিবা ইনষ্টাগ্ৰামত ফলো কৰি মোক এটা মেছেজ দিবা পিডিএফ বুলি মই তোমালোকক পিডিএফটো সেন্ড কৰি দিম তাৰ পিছত এতিয়া আমি আলোচনা কৰিম এমসিকিউ তো এমসিকিউৰ প্ৰথম কোশ্চেনটো কি কোনজন ব্যক্তিক ব্ৰিটিছ চৰকাৰে নাইটহুড উপাধি দিছিল তো ইয়াত চাৰিটা অপচন আছে ইয়াৰ ভিতৰত গ অপচনটো শুদ্ধ হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ তাৰ পিছত নেক্সট কোশ্চন কি কৈছে ঐক্যবদ্ধ বংগ এটি বৃহৎ শক্তি দ্বিখণ্ডীকৰণেই বৃহৎ বংগ শক্তিক ভাঙি চিঙি চুৰমাৰ কৰিব এই খাৰ কাৰ উক্তি আছিল তো ইয়াত চাৰিটা অপচন আছে তো ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব ইয়াৰ ভিতৰত অপচন ক টো শুদ্ধ হ'ব তাৰ পিছত নেক্সট কোশ্চন কি কৈছে 1911 চনৰ 12 ডিসেম্বৰত দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত তলত দিয়া কেইটামানৰ সিদ্ধান্ত ঘোষণা কৰা হৈছিল এটো 2024 চনত আহিছিল তো ইয়াত চাৰিটা অপচন আছে ইয়াৰ ভিতৰত আটাই কেইটা তো অপচনত কি দিবা অপচনত আটাই কেইটা থাকিব তো অপচনত এইবিলাক থাকিলে তো তোমালোকে যিকোনো এটা টিক মাৰি দিবা ইয়াৰ ভিতৰত যিকোনো এটা যদি থাকে তোমালোকে টিক মাৰি দিবা তাৰ পিছত নেক্সট কোশ্চন কি কৈছে ৰবীন্দ্ৰনাথ ঠাকুৰে কোনটো বস্ত্ৰ প্ৰতিষ্ঠান গঢ়ি তুলিছিল তো ইয়াত কি চাৰিটা অপচন দিছে তো ইয়াৰ ভিতৰত কোনটো গ নাম্বাৰটো শুদ্ধ হ'ব স্বদেশী ভাণ্ডাৰ তাৰ পিছত নেক্সট কোশ্চন কি কৈছে পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী কি আছিল তো ইয়াত চাৰিটা অপচন আছে ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব অপচন গ ঢাকা তাৰ পিছত নেক্সট কোশ্চন কি কৈছে কোনজন ভাইসৰয় শাসনকালত বংগ বিভাজন হৈছিল তো ইয়াত চাৰিটা অপচন আছে তাৰ ভিতৰত অপচন ক টো শুদ্ধ হ'ব তাৰ পিছত কি কৈছে এলাহাবাদ সন্ধি কাৰ কাৰ মাজত সংঘটিত হৈছিল তো ইয়াৰ চাৰিটা অপচন আছে ইয়াৰ ভিতৰত অপচন গ টো শুদ্ধ হ'ব শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত তাৰ পিছত নেক্সট কোশ্চনত কি কৈছে স্বদেশী আন্দোলনৰ সময়ত কোনজন কাকত প্ৰকাশ হৈছিল কোনখন কাকত প্ৰকাশ আছিল তো ইয়াত চাৰিটা অপচন আছে ইয়াৰ ভিতৰত অপচন খ টো শুদ্ধ হ'ব যুগান্তৰ তাৰ পিছত নেক্সট কোশ্চনত কি কৈছে যুগান্তৰ পত্ৰিকাখনৰ সম্পাদক কোন আছিল তো ইয়াত চাৰিটা অপচন আছে ইয়াৰ ভিতৰত অপচন গ টো শুদ্ধ হ'ব ভূপেন্দ্ৰনাথ দত্ত তাৰ পিছত নেক্সটত কি কৈছে বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন কৰা হৈছিল তো ইয়াৰ ভিতৰত অপচন খ টো শুদ্ধ হ'ব 1906 চনৰ 10 মাৰ্চত তাৰ পিছত নেক্সট কোশ্চন কি কৈছে বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন তো ইয়াৰ ভিতৰত চাৰিটা অপচন আছে ইয়াৰ ভিতৰত অপচন গ টো শুদ্ধ হ'ব তাৰ পিছত নেক্সট কোশ্চন কি কৈছে অবিভক্ত বংগদেশৰ মুঠ জনসংখ্যা কিমান আছিল তো ইয়াৰ ভিতৰত অপচন খ টো শুদ্ধ হ'ব 54 নিযুত বন্দে মাতৰম গীতটিৰ ৰচক কোন আছিল তো ইয়াৰ ভিতৰত চাৰিটা অপচন আছে চাৰিটাৰ ভিতৰত অপচন গ টো শুদ্ধ হ'ব
অপশ্যন গটো শুদ্ধ হ'ব তাৰপিছত নেক্সটত কি কৈছে সৰাজ আমাৰ জন্মগত সত্য আৰু ই আমাৰ কাম্য উক্তিটো কাৰ তো ইয়াত চাৰিটা অপশ্যন আছে ইয়াৰ ভিতৰত অপশ্যন খটো শুদ্ধ হ'ব বাল গংগাধৰ তিলক তাৰপিছত নেক্সট কোৱেশ্চনত কি কৈছে কেতিয়া মুছলিম লীগ কাৰ্যালয় লক্ষ্যলৈ স্থানান্তৰিত কৰা হৈছিল তো ইয়াত চাৰিটা অপশ্যন আছে ইয়াৰ ভিতৰত অপশ্যন গটো শুদ্ধ হ'ব তাৰপিছত ইউনাইটেড বেংগল ষ্টাৰ্ছ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ ভিতৰত অপশ্যন খটো শুদ্ধ হ'ব 1905 চনত তাৰপিছত ডি ডন পত্ৰিকা সম্পাদন কোন আছিল তো ইয়াৰ ভিতৰত চাৰিটা অপশ্যন আছে ইয়াৰ ভিতৰত খ অপশ্যনটো শুদ্ধ হ'ব তাৰপিছত নেক্সট কোৱেশ্চনত কি কৈছে 1906 চনৰ মুছলিম লীগ গঠন সহায় কৰা ব্ৰিটিছ শাসকজন কোন আছিল তো ইয়াত চাৰিটা অপশ্যন আছে ইয়াৰ ভিতৰত অপশ্যন খটো শুদ্ধ হ'ব তাৰপিছত নেক্সট কোৱেশ্চনত কি কৈছে কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকাৰী কৰা হৈছিল তো ইয়াত চাৰিটা অপশ্যন আছে ইয়াৰ ভিতৰত অপশ্যন ঘটো শুদ্ধ হ'ব লৰ্ড কাৰ্জন তাৰপিছত নেক্সট কোৱেশ্চনত কি কৈছে 1932 চনত সম্পাদিকা বটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন আছিল তো চাৰিটা অপশ্যন আছে ইয়াৰ ভিতৰত খ অপশ্যনটো শুদ্ধ হ'ব তাৰপিছত নেক্সট কোৱেশ্চনত কি কৈছে স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে কিমানটা গীত ৰচিছিল তো ইয়াত চাৰিটা অপশ্যন আছে ইয়াৰ ভিতৰত অপশ্যন গটো শুদ্ধ হ'ব 23টা তাৰপিছত নেক্সট কোৱেশ্চন কি কৈছে ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল তো ইয়াত চাৰিটা অপশ্যন আছে ইয়াৰ ভিতৰত অপশ্যন গটো শুদ্ধ হ'ব তাৰপিছত নেক্সট কোৱেশ্চনত কি কৈছে ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল ইয়াৰ ভিতৰত অপশ্যন গটো শুদ্ধ হ'ব তাৰপিছত ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল তো এই চাৰিটা অপশ্যন আছে ইয়াৰ ভিতৰত অপশ্যন ঘটো শুদ্ধ হ'ব অপশ্যন ঘটো শুদ্ধ হ'ব তাৰপিছত নেক্সট কোৱেশ্চনত কি কৈছে ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰত স্বাধীনতা আইনৰ অনুমোদন জনাইছিল তো ইয়াৰ ভিতৰত অপশ্যন গটো শুদ্ধ হ'ব তাৰপিছত নেক্সট কোৱেশ্চনত কি কৈছে মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচী কাঠত ওলমোৱা হৈছিল তো ইয়াত চাৰিটা অপশ্যন আছে ইয়াৰ ভিতৰত ক অপশ্যনটো শুদ্ধ হ'ব পিয়লি বৰুৱাক তাৰপিছত নেক্সট কোৱেশ্চনত কি কৈছে পতৰুঘাটৰ কৃষক বিদ্ৰোহৰ ফলত বেচৰকাৰী হিচাপ মতে কিমানজন কৃষকৰ মৃত্যু হৈছিল তো ইয়াত চাৰিটা অপশ্যন আছে ইয়াৰ ভিতৰত খ অপশ্যনটো শুদ্ধ হ'ব তাৰপিছত 1861 চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল তো চাৰিটা অপশ্যন আছে ইয়াৰ ভিতৰত অপশ্যন গটো শুদ্ধ হ'ব উকিয়াং নভাৰ তাৰপিছৰ কোৱেশ্চনত কি কৈছে কোনজন বিষয়ে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল তো এই চাৰিটা অপশ্যন আছে ইয়াৰ ভিতৰত অপশ্যন ঘটো শুদ্ধ হ'ব কেপ্টেইন হলৰাইডে তাৰপিছত কোৱেশ্চনত কি কৈছে কেঞ্চাসকল কোন আছিল তো ইয়াৰ চাৰিটা অপশ্যন আছে ইয়াৰ ভিতৰত ক অপশ্যনটো শুদ্ধ হ'ব তাৰপিছত নেক্সট কোৱেশ্চনত কি কৈছে 1857 চনৰ চিপাহী বিদ্ৰোহৰ বাবে 1858 চনৰ কোন দুজন বিদ্ৰোহীক ইংৰাজ চৰকাৰে আন্দামানলৈ প্ৰেৰণ কৰিছিল তো ইয়াত চাৰিটা অপশ্যন আছে ইয়াৰ ভিতৰত ক নাম্বাৰটো শুদ্ধ হ'ব তাৰপিছত পতৰুঘাটৰ কৃষক বিদ্ৰোহৰ ফলত বেচৰকাৰী হিচাপে কিমানজন কৃষকৰ মৃত্যু হৈছিল ইয়াত খ নম্বৰটো শুদ্ধ হ'ব অপশ্যন খটো শুদ্ধ হ'ব তাৰপিছত 1861 চনৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ইয়াত চাৰিটা অপশ্যন আছে ইয়াৰ ভিতৰত অপশ্যন গটো শুদ্ধ হ'ব তাৰপিছত কোনজন বিষয়ে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল তো ইয়াৰ পিছত চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন ঘটো শুদ্ধ হ'ব তাৰপিছত এটো পঢ়ি আহিলো তাৰপিছত 1857 চনৰ চিপাহী বিদ্ৰোহৰ এইটো পঢ়ি আহিছো তাৰপিছত জে.ডব্লিউ. কুইণ্টনক কোন চনত হত্যা কৰা হৈছিল কোন চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল তো ইয়াত চাৰিটা অপশ্যন আছে ইয়াৰ ভিতৰত অপশ্যন ঘটো শুদ্ধ হ'ব তাৰপিছত তলত কোনটো চনত ব্ৰিটিছসকলে অসমত দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল তো চাৰিটা অপশ্যন আছে ইয়াৰ ভিতৰত অপশ্যন ঘটো শুদ্ধ হ'ব
তাৰপিছত 1881 চনৰ উত্তৰ কাছাৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? ইয়াৰ অপশ্যন খটো শুদ্ধ হ'ব। তাৰপিছত অসমীয়া কৃষকৰ পৰা ভূমি খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফদ মিছলক আৰ্জি লিখিছিল? তো ইয়াত 4টা অপশ্যন আছে, ইয়াৰ ভিতৰত অপশ্যন খটো শুদ্ধ হ'ব। তাৰপিছত নেক্সট কোৱেশ্যন কি কৈছে? 1861 চনৰ জয়ন্তী বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? তো ইয়াৰ অপশ্যনটো গ নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। কোনখন সভা গঠন হোৱাৰ পৰা 40 বছৰ ধৰি পদ্মনাথ গোহাঁই বৰুৱাই সম্পাদক হৈ আছিল? তো ইয়াৰ ভিতৰত অপশ্যন ঘটো শুদ্ধ হ'ব, আহোম সভা। তাৰপিছত নেক্সট কুৱেশ্যন কি কৈছে? অসম ছাত্ৰ সন্মিলনৰ মুখ্য পত্ৰখনৰ নাম কি আছিল? তো ইয়াৰ অপশ্যন কটো শুদ্ধ হ'ব, মিলন। তাৰপিছত আসাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন 1905 চনত ক'ত অনুষ্ঠিত হৈছিল? ইয়াত 4টা অপশ্যন আছে, ইয়াৰ ভিতৰত অপশ্যন কটো শুদ্ধ হ'ব, অপশ্যন কটো শুদ্ধ হ'ব, এইটো যোৰহাট। তাৰপিছত অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী ৰূপে কাক নিৰ্বাচন কৰা হৈছিল? তো ইয়াৰ ভিতৰত অপশ্যন খটো শুদ্ধ হ'ব, গোপীনাথ বৰদলৈ। তাৰপিছত অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন হৈছিল? তো ইয়াৰ ভিতৰত অপশ্যন গটো শুদ্ধ হ'ব। তাৰপিছত সদৌ অসম ৰায়ত সভা কোন চনত গঠন কৰা হৈছিল? এইটো অপশ্যন খটো শুদ্ধ হ'ব। তাৰপিছত যোৰহাট সাৰ্বজনীন সভা কাৰ নেতৃত্বত গঠন হৈছিল? ইয়াৰ অপশ্যন খটো শুদ্ধ হ'ব। তাৰপিছত উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপন কৰা হৈছিল? ডিব্ৰুগড়ত। তাৰপিছত নেক্সট কুৱেশ্যন কি কৈছে? পৃথিৱীৰ আদিমতম লিখিত গ্ৰন্থ কি? তো ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব? অপশ্যন খ, অপশ্যন খটো শুদ্ধ হ'ব। তাৰপিছত হিন্দু সভ্যতাৰ নাগৰিক সাংস্কৃতিক বিকাশ কেতিয়া হৈছিল? তো ইয়াত 4টা অপশ্যন আছে, ইয়াৰ ভিতৰত অপশ্যন কটো শুদ্ধ হ'ব, খ্ৰীষ্টপূৰ্ব 4ৰ্থ শতাব্দত। তাৰপিছত কোনজন আহোম ৰজাই তলাতল ঘৰ নিৰ্মাণ কৰিছিল? ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব? অপশ্যন কটো, ৰাজেশ্বৰ সিংহ। তাৰপিছত অৰ্থশাস্ত্ৰৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? তো ইয়াৰ ভিতৰত অপশ্যন কটো শুদ্ধ হ'ব, কৌটিল্য। তাৰপিছত নামঘোষা গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব? অপশ্যন ক, মাধৱদেৱ। তাৰপিছত কীৰ্তন ঘোষা গ্ৰন্থখন কোনে ৰচনা কৰিছিল? তো ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব? শংকৰদেৱ, অপশ্যন খটো শুদ্ধ হ'ব। তাৰপিছত ৰাম বিজয় গ্ৰন্থখন কোনে ৰচনা কৰিছিল? এইটো অপশ্যন খটো শুদ্ধ হ'ব, শংকৰদেৱ। তাৰপিছত হস্তি বিদ্যানম গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ইয়াৰ অপশ্যন গটো শুদ্ধ হ'ব, সুকুমাৰ বৰকাইত। তাৰপিছত ৰাজত ৰংগিনী গ্ৰন্থখন কোনে ৰচনা কৰিছিল? তেওঁৰ কোনটো শুদ্ধ হ'ব? কলহান। তাৰপিছত কথা গীতা গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ কোনটো হ'ব? অপশ্যন ক, ভট্টদেৱ। তাৰপিছত পদ্য গীতা গ্ৰন্থখন কোনে ৰচনা কৰিছিল? কোনটো হ'ব? অপশ্যন খ, গোবিন্দ মিশ্ৰ। তাৰপিছত কুঁহিয়াৰৰ পৰা গুড় তৈয়াৰ কৰা কৌশলৰ তলত উল্লেখ কৰা কোন জনগোষ্ঠীৰ অৱদান? ইয়াৰ কোনটো শুদ্ধ হ'ব? অপশ্যন গটো শুদ্ধ হ'ব, আষ্ট্ৰিকসকলৰ অৱদান। তাৰপিছত ভাৰতীয় সংবিধানত ৰাজ্যিকভাৱে তালিকাবদ্ধ কৰা অনুসূচিত জনজাতিৰ সংখ্যা? অপশ্যন কটো শুদ্ধ হ'ব, 705টা। অসমৰ প্ৰাচীন নাম কি আছিল? তো ইয়াৰ অপশ্যন কটো শুদ্ধ হ'ব, প্ৰাগজ্যোতিষপুৰ। তাৰপিছত তলত কোনবিধ জাতীয় ধ্ৰুপদী নৃত্য অন্ধ্ৰপ্ৰদেশৰ? তো ইয়াৰ অপশ্যন খটো শুদ্ধ হ'ব, কুচিপুড়ি, এইটো শুদ্ধ হ'ব। তলত দিয়া জনগোষ্ঠীৰ কোনখন বৌদ্ধ ধৰ্মাৱলম্বী? তো ইয়াৰ অপশ্যন ঘটো শুদ্ধ হ'ব, খামতিসকল হৈছে বৌদ্ধ ধৰ্মাৱলম্বী। তাৰপিছত অসমীয়া গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল? তো ইয়াৰ অপশ্যন কটো শুদ্ধ হ'ব, ভট্টদেৱ। ভাৰত সম্বেদ নামৰ
গ্ৰন্থখনৰ ৰচক কোন? ইয়াৰ ভিতৰত অপশ্যন খটো শুদ্ধ হ'ব জৱাহৰলাল নেহৰু। তাৰপিছত আজান পীৰ কেতিয়া অসমলৈ আহিছিল? চাৰিটা অপশ্যন আছে, ইয়াৰ ভিতৰত অপশ্যন খটো শুদ্ধ হ'ব গদাধৰ সিংহৰ দিনত। তাৰপিছত জিকিৰ আৰু জাৰিৰ ৰচক কোন? ইয়াৰ ভিতৰত অপশ্যন কটো শুদ্ধ হ'ব আজান পীৰ। তাৰপিছত ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা। তাৰপিছত নেক্সট কুৱেশ্যন কি কৈছে? মেঘালয়ৰ খাচিয়া জয়ন্তীৰ কোনটো নৃজগোষ্ঠীৰ অন্তৰ্গত? এইটো হ'ব অপশ্যন খ আষ্ট্ৰিক গোষ্ঠীৰ। অসমৰ গদ্য সাহিত্যৰ ৰচক কোন? ইয়াৰ অপশ্যন গটো শুদ্ধ হ'ব ভট্টদেৱ। তাৰপিছত কি কৈছে? কৌটিল্য অৰ্থশাস্ত্ৰখনিক বিষয়ক অৰ্থনীতিৰ বিজ্ঞানৰ বিষয়ক গ্ৰন্থ। তো ইয়াৰ ভিতৰত অপশ্যন গটো শুদ্ধ হ'ব ৰাজনীতি বিজ্ঞানৰ বিষয়ক গ্ৰন্থ। তাৰপিছত সত্যমেৱে জয়তে এই বাক্যশাৰী মূলত কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছিল? এইটো হৈছে মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছিল। তাৰপিছত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়, তো ইয়াৰ কোনটো শুদ্ধ হ'ব? অপশ্যন কটো শুদ্ধ হ'ব 21 জুন।